আজিৰ ভিডিঅ'টো গলব্লাডাৰ ষ্টন সম্পৰ্কীয় এটা কথা সেইটো আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। বন্ধুসকল, আমাৰ গলব্লাডাৰ ষ্টন হয় কিছুমান ৰিস্ক ফেক্টৰ আছে, যিবোৰ ৰিস্ক ফেক্টৰে গলব্লাডাৰ ষ্টন হোৱাৰ চান্সটো বঢ়াই দিয়ে। বিশেষকৈ মহিলাসকলৰ বাবে এইটো ভিডিঅ' কামত লগা, কাৰণ অতি গুৰুত্বপূৰ্ণ কেইটামান কথা এই ভিডিঅ'টোত আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। গলব্লাডাৰ সম্পৰ্কীয় কথা। তো গলব্লাডাৰ ষ্টন হ'লে কিছুমান ৰিস্ক ফেক্টৰৰ লগত মহিলাসকলৰ সম্বন্ধ আছে। তো গলব্লাডাৰ ষ্টন হোৱাৰ চান্সটো বাঢ়ি থাকে। এই 4টা এফ মনত কৰিব। প্ৰথম এটা এফ সেইটো হ'ল ফাৰ্টাইল। যেতিয়া মহিলাসকলে প্ৰেগনেঞ্চি হ'ব বা মাল্টিপল প্ৰেগনেঞ্চি ধাৰণ কৰিব, তেতিয়া গলব্লাডাৰ ষ্টন হোৱাৰ চান্সটো বাঢ়ি যায়। 2 নম্বৰ এফ এটা লওক, এইটো হ'ল এফ ফৰ ফিমেল। মহিলাসকলৰ গলব্লাডাৰ ষ্টন হোৱাৰ চান্সটো বেছি থাকে। 3 নম্বৰ এফ এটা লওক, সেইটো হ'ল আপোনাৰ ফেটি। যেতিয়া মহিলা এজনীয়ে শকত হ'ব, ৱেটটো বাঢ়ি যাব, তেতিয়া গলব্লাডাৰ ষ্টন হোৱাৰ চান্সটো বাঢ়ি যায়। 4 নম্বৰ এফ এটা লওক, এফ ফৰ আপোনাৰ 40। যেতিয়া মহিলাসকলৰ বয়স 40তকৈ বেছি হ'ব বা তাতকৈ বেছি হ'ব, তেতিয়া গলব্লাডাৰ ষ্টন হোৱাৰ চান্সটো বাঢ়ি যায়। গতিকে ভিডিঅ'টো গুৰুত্বপূৰ্ণ। আগলৈ লাইক এটা দিব, কমেণ্ট এটা কৰিব।